ভাৰত ভূটান সীমান্তৰ বৰনদীত শিল বালিৰ মাফিয়াই চলাইছে অবাধ লুণ্ঠন ৰাজ। বৰনদীৰ বুকু উদং কৰি লাখ লাখ টকাৰ ৰাজহ ফাঁকিৰে নদীৰ বুকুত চলিছে অবৈধ খনন। L&T আৰু HRD নামৰ কোম্পানী দুটাই শ শ ডাম্পাৰেৰে শিল বালি কঢ়িয়াই উদং কৰিছে বৰনদীৰ বুকু। শিল ভঙা মেচিনৰ বিকট শব্দ আৰু ধূলি বালিৰ ধোঁৱাই অঞ্চলটোত ভয়াৱহ প্ৰদূষণ সৃষ্টি কৰিছে। প্ৰশাসন আৰু বন বিভাগৰ একাংশ বিষয়াৰ সৈতে শিল মাফিয়াৰ গোপন বুজাবুজিৰে নৈৰ বুকুত খনন কাৰ্য চলি থকাৰ অভিযোগ উত্থাপন হৈছে। দিন ৰাতি একাকাৰ কৰি চলোৱা খননৰ ফলত ক্ৰমাৎ হ্ৰাস পাবলৈ লৈছে বৰনদীৰ জলস্তৰ। হাহাকাৰ লাগিছে জলসিঞ্চন ব্যৱস্থাটো। উপস্থিত আছো এতে বৰনদীৰ বুকুত যি HRT আৰু L&Tৰ যৌথভাৱে যি এটা প্ৰজেক্ট তেওঁলোকৰ ইয়াতে বহাইছে, এতে আমি উপস্থিত আছো। আমি ইয়াতে আপোনালোকে দেখাই পাইছে এতে যি ধৰণে ইয়াতে ষ্টক কৰিছে মাল, আমি ভাবো এনেকুৱা ধৰণৰ ষ্টক কৰাৰ পাৰমিশন বা তেওঁলোকৰ তাতে কিবা নথি পত্ৰ আছে না নাই। আমি অলপ সোধপোছ কৰিলো এতে যোনে দায়িত্বত আছে যে কিবা নথি পত্ৰ আছে নেকি ষ্টক কৰাৰ, কিন্তু তেওঁ কোনো ধৰণৰ নথি পত্ৰ আমাক দেখাব নোৱাৰিলে। এতিয়া আমি ফৰেষ্টক যোগাযোগ কৰিলো, ফৰেষ্টৰ মানুহ আহিছে, আহি ইয়াতে জোখমাক কৰি আছে। পিছলৈকে কি আহে ৰিজাল্ট নিশ্চয় আমি পাম। এতিয়া সবচে ডাঙৰ কথাটো হৈছে ইয়াৰ পৰা যি শ শ যে ট্ৰাকসমূহ চলি থাকে, এই ট্ৰাকসমূহ বৈধ নথি পত্ৰ আছে নে নাই ইয়াৰ এটা সন্দেহ উপজিছে। আমি গম পোৱা মতে যোৱা নিশাও 4টা ডাম্পাৰ এতে বন বিভাগৰ লোকে মানে কৰায়ত্ব কৰিছে।